Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ভগ্নাংশ আৰু দশমিক। ঠিক আছে, ইয়াৰে অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 3 পৰা আমি এই ভিডিওত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো। ইয়াৰ আগৰ ক্লাছত আমি অনুশীলনী 2.1 আৰু 2.2 আটাইখিনি কোৱেশ্চন ডিসকাস কৰিছিলো। সেই ভিডিওটো যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সতে দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো। ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 3 দিছে ইউজ ডেসিমেল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম, মানে কিলোগ্ৰামত প্ৰকাশ কৰিব দিছে। ইউজ ডেসিমেল মানে দশমিক, মানে দশমিক ইউজ কৰি পেলাই, মানে দশমিক ব্যৱহাৰ কৰি পেলাই আমাৰ কিছুমান টাৰ্ম দিয়া হৈছে, টাৰ্মবিলাক কি কৰিব লাগে কিলোগ্ৰামত নিব লাগে। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো দিছে 520 কিলোগ্ৰাম। এটা চোৱা ইয়াতে এটো প্ৰিন্টিং মিস্টেক হৈ আছে, এটো কিলোগ্ৰাম নহয় গ্ৰাম হ'ব লাগিছিল, হয়নে? গ্ৰামটো কলে নিব লাগিব কিলোগ্ৰামত। ঠিক আছে, এটা চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা আমি জানো যে কি হয় 1000 গ্ৰামত কি হয় 1 কিলোগ্ৰাম। ঠিক আছে, গতিকে আমি লিখি লৈছো 1000 গ্ৰাম = 1 কিলোগ্ৰাম। এটা 1 গ্ৰামত কিমান কিলোগ্ৰাম হয় চাই লম। আমি যোৱা ক্লাছত শিকিছিলো এটো কি হয় ঐকিক নিয়ম হয়। ঐকিক নিয়মত কি হ'ব লাগে, ইয়াতে যেটো থাকিব বাও সাইডে হেতু কি আহে তলত বহে আৰু সু সাইডে থকাটো ওপৰত বহে। ঠিক আছে, তে আমাক কিমান গ্ৰামক নিব দিছে সো 520 গ্ৰামক। ঠিক আছে, গতিকে আমি 520 গ্ৰাম = লিখিব লাগিব 1/1000 * 520 গ্ৰাম। হল, তেটো কৰি দিয়া। সো 520 ৰ লগত 1 পূৰণ কৰিলে কিমান পাবা 520 পাবা divided by 1000। তে এটো সো দশমিক কিমানটা সংখ্যাৰ আগত বহিব। এটা সো 1 2 3 তিনটা শূন্য আছে, গতিকে ওপৰৰ সংখ্যাটোত কি হ'ব যিয়ে নাথাকক তাৰ তিনটাৰ আগত দশমিক হৈ যাব। বুজি পালানে? 1 2 3 1 2 3, গতিকে ইয়াতে আমি এনেকে দশমিক দি দিম। হল, ইয়াৰ এককটো কি হ'ব কিলোগ্ৰাম। বুজি পালানে কিমান ইজি হয় কোৱেশ্চন কিটা? বুজি পালা? এটো আমি আকৌ হৰণ কৰি নাথাকো আৰু মানে যেটো দিয়া যায় হেতু মানে 0 যিমানটা থাকে কিমানটা আগত দশমিক দিলে হৈ যায়। ঠিক আছে, নেক্সট তোমালোক কৰিছে 4273 গ্ৰাম। হল, ইয়াতো ঠিক একে পদ্ধতিতে আমি কৰিম। সলিউশনটো লিখা 1000 গ্ৰাম = 1 কিলোগ্ৰাম। হল, এটাকে 1 গ্ৰামত কিমান হ'ব 1/1000 কিলোগ্ৰাম। হল, আমাক দিছে কিমান 4273 গ্ৰাম = কি কৰিব লাগিব। এতিয়া চোৱা 1/1000 আছে নহয়, ওপৰত পূৰণ হৈ যাব কিমান 4273, একে আৰু আগৰটো হয়তে। এটা চোৱা ইয়াত কিমান পাবা 4273 1ৰ লগত পূৰণ কৰিলে 4273 পাবা, হয়নে? ডিভাইডেড বাই কিমান আছে 1000, গতিকে 1000 পাতা। এতিয়া চোৱা ইয়াতে 0 কেটা আছে হিসাব কৰা 1 2 3টা 0 আছে না, গতিকে ওপৰৰ সংখ্যাটোত কি কৰিব লাগিব জানানে তিনটাৰ আগত দশমিক দিব লাগিব। তা তিনটাৰ আগত দশমিক দিব হলে সদায় সু সাইডৰ পৰা আহিবা 1 2 3 মানে 4.273। বুজি পাইছানে? এটো কি হৈ যাব কেজি। হল, নেক্সট আহা কোৱেশ্চন নম্বৰ 3। এতিয়া চোৱা নেক্সট দিছে 692050 সেন্টিগ্ৰাম। হল, এতিয়া চোৱা ইয়াতে এটো আমাৰ গ্ৰামত নাই, সেন্টিগ্ৰামত আছে। এতিয়া আমি জানো যে এটা লিখিবা যে কি হয় 1 2 3 4 5 একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ সেন্টিগ্ৰামত কিমান হয় জানানে 1 কেজি হয়, 1 কিলোগ্ৰাম হয়। হল, এটো আমি জানিলে কৰিবই পাৰিম। হল, এতিয়া 1 লাখৰ জায়গাত 1 লিখা 1 সেন্টিগ্ৰাম = কি হ'ব 1/ এটো সংখ্যা হ'ব, হয়নে? 1 2 3 4 5 পাঁচটা 0 আছে, এটাকে 1ৰ জায়গাত এই সংখ্যাটো পাতি দিয়া 692050 সেন্টিগ্ৰাম = এতিয়া পাতা 1 ডিভাইডেড বাই 1 2 3 4 5 ইনটু এই সংখ্যাটো পাতি দিয়া কি আছে 692050। হল, এটা 692050 1ৰে পূৰণ কৰিলে কিমান হ'ব 692050 ডিভাইডেড বাই কিমান হ'ব 1 2 3 4 5। হল, এটা 0 কেটা আছে হিসাব কৰা 1 2 3 4 5, গতিকে এই সংখ্যাটো পাঁচটাৰ আগত দশমিক দিলে হৈ যাব। হল, তো চোৱা 692050 পাঁচটা 0 ন, গতিকে 1 2 3 4 5 মানে কি মানে হৈ গ'ল 6.92050। বুজি পালা? এইটো হৈ গ'ল কি কেজি। বুজি পাইছা? এইটো ইয়াৰ আনসাৰ।
নেক্সট টু চোৱা ইয়াতে তোমাৰ দিছে 2 কেজি 5 গ্ৰাম এতিয়া 2 কেজিটো কেজিতে আছে পিছত আমি প্লাস কৰি দিম প্ৰথমতে গ্ৰামটো কেজিলে লৈ লওঁ ঠিক আছে তে চোৱা আমি জানো যে 1000 গ্ৰামত 1 কিলোগ্ৰাম এতেকে 1 গ্ৰাম ইজ ইকুৱেল টু কিমান হ'ব 1/1000 গ্ৰাম কিলোগ্ৰাম হল এটা তোমাৰ দিছে 5 গ্ৰাম ন গতিকে 5 গ্ৰাম লিখা 5 গ্ৰাম ইজ ইকুৱেল টু 1/1000 into 5 হল এটা কিমান হৈ গল 5 গুণ 5 তিনটা 0 হল যেহেতু ইয়াতে তিনটা 0 আছে আমি এই 5 টো কি কৰিব লাগিব তিনটা আগত দশমিক দিব লাগিব কিন্তু আমাৰ সংখ্যা কেটা আছে এটাহে আছে গতিকে আমি তিনটা কৰি লব লাগিব কেনেকৈ কৰিম 0 সহায়ত 1 2 3 বুজি পালানে 1 2 3 1 2 3 হল এটা আগত তোমাৰ 2 কেজিটো আছে এটাকে কিমান হ'ব 2 কেজি যোগ 0.005 কেজি হল এটা ইকুয়াল টু কিমান হ'ব 2.005 কেজি বুজি পালানে এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে হল এতিয়া আমি আহো নেক্সট কোৱেশ্চন নম্বৰ 4 নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে এক্সপ্ৰেছ ইন ৰুপিস মানে টকাত প্ৰকাশ কৰিব দিছে আমাৰ পইচা দিয়া হৈ আছে পইচা কিটা ৰুপিস মানে টকা লৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে এক নম্বৰটো দিছে 5 পইচা ঠিক আছে বা 5 পইচা এতিয়া ইয়াক আমি প্ৰথমতে লিখিব লাগিব যে আমি জানো যে কি হয় 100 পইচা কি হয় 1 টকা গতিকে ইয়াতে আমি লিখো যে 100 পইচা ইজ ইকুৱেল টু 1 টকা হল 1 ৰুপিস বা তোমালোকে অসমীয়াটো লিখিব পাৰা আৰু এটাকে 1 পইচা ইজ ইকুৱেল টু কিমান হ'ব আগৰ নিচিনা একে 1 টো আহিব ওপৰত 100 টো আহিব তলত তে আমাক দিছে কিমান 5 পইচা ন গতিকে 5 পইচা ইজ ইকুৱেল টু আমি লিখিম 1/100 into 5 হল 5/100 এটা সো 0 কেটা আছে দুটা আছে হয়নে গতিকে আমি 5 টো কি কৰিব লাগিব দুটা আগত দশমিক দিব লাগিব এটা 0 দি পেলে হৈ গল বুজি পালানে গতিকে ইয়াৰ আনসাৰটো কিমান হৈ গল 0.05 ৰুপিস হল ES ঠিক আছে হল তেটো সব আমি কি কৰিম প্ৰথমতে আগৰ নিচিনা একে ইয়াতে লিখি লবা আৰু যে 100 পইচা বা টকা বলে লিখো দে আমি অসমীয়াতে লিখো বাৰু 100 টকা ইজ ইকুৱেল নহয় 100 পইচা হ'ব লাগিছিল ন সো 100 পইচা ইজ ইকুৱেল টু 1 টকা হল তে ইয়াতে এটাকে 1 পইচা ইজ ইকুৱেল টু কিমান হ'ব 1/100 টকা হল তে ইয়াতে দিছে 5 পইচা ন গতিকে 5 পইচা ইজ ইকুৱেল টু 1/100 into 5 তেটো আগৰ হতে একে আমি কিমান পালো 5/100 is equal to 0.05 টকা বুজি পালা এতিয়া আগতে আমাৰ কিমান দিছে 5 টকা দিয়া হৈ আছে গতিকে আমি লিখিম যে 5 টকা যোগ 0.05 টকা হল এটা দুইটা প্লাস কৰিতে কিমান লাভ চোৱা প্লাস কৰিলে কিমান হ'ব 5.05 টকা আমি ভেন চালি দেখো বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 3 টু চাই লোৱা ইয়াতে দিছে 55 rupees and 55 পইচা ঠিক আছে এতিয়া চোৱা ইয়াতে আমি ইয়াৰ সলিউশনটো লিখিম 55 rupees টো দিয়া হৈ আছে ইয়াক আমি একো কৰিব নালাগে হয়নে অকল পইচাটো ৰুপিছত নিলে হৈ যাব ইয়াতে আমি লিখিছো 100 পইচা is equal to 1 টকা হল এটাকে 1 পইচা is equal to 1/100 টকা হল 55 পইচা দিছে ন গতিকে 55 পইচা is equal to 1/100 into 55 হল একৰ লগত 55 পূৰণ কৰিলে কিমান পাবা 55 এ পাবা /100 হল এৰিয়া চোৱা ইয়াতে 0 কেটা আছে দুটা আছে গতিকে ইয়াত দুটা আগত দশমিক দিলে হৈ যাব মানে দশমিক 55 টকা বুজি পালানে আৰু আনফালে আমাৰ দিয়া আছিল কিমান 55 rupees মানে 55 টকা দিয়া হৈছিল হয়নে গতিকে আমি লিখিম যে 55 টকা যোগ দশমিক 55 টকা হল এটা দুইটা প্লাস কৰি দিয়া ওলাই যাব কিমান হ'ব 55.55 টকা বুজি পালানে বাৰু এটো হৈ গল ইয়াৰ আনসাৰ
নেক্সট 4 নম্বৰটো চাই লোৱা এটো হেকে 50 টকা আৰু 50 পইচা ঠিক আছে তে আমি লিখিম যে 100 পইচা is equal to 1 টকা হল এটাকে 1 পইচা কিমান টকা হ'ব 1/100 টকা হল আৰু আমাৰ পইচা কিমান দিছে 50 পইচা গতিকে লিখা 50 পইচা is equal to 1/100 into 50 টকা হল একলৰ 50 পূৰণ কৰিলে কিমান হ'ব 50 এ হ'ব হল এটা চোৱা 50 divided by 100 তে 100 ত 0 কেটা আছে দুটা আছে গতিকে ইয়া দুটা আগত 0 পাৰি দিব লাগিব 2.50 টকা বুজি পালানে এটাকে মুঠ কিমান হ'ব তোমাৰ দিছিলে 50 টকা আৰু আমি এতিয়া পালো 0.50 টকা হয় তে দুইটা প্লাস কৰি দিয়া কিমান ওলাব 50.50 টকা বুজি পালা এইটো হৈ গল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা ইয়াতে দিছে which one is greater মানে কোনটো ডাঙৰ সুধিছে ঠিক আছে answer orally means মুখে মুখে উত্তৰ দিব দিছে ঠিক আছে এসো ইয়াতে দুটা সংখ্যা দিয়া হৈ আছে ঠিক আছে দশমিক থকা সংখ্যা দিয়া হৈ আছে আৰু তাৰে কোনটো ডাঙৰ আমাক উলিয়াব দিছে ঠিক আছে এসো 0.02 আৰু 0.02 এফালে দিছে 0.2 হল 0.2 আৰু 0.02 ইয়াৰ ভিতৰত ডাঙৰ কোনটো হ'ব জানানে 0.02 মানে তুমি দশমিক দি পেলাই যিমানে ডাঙৰ সংখ্যা নিলিখা 0.0002 আৰু তুমি লিখিছা 2 তে ইয়াৰ ভিতৰত ডাঙৰ কোনটো হ'ব জানানে 2 হ'ব বা দশমিক 2 বুলি যদি থাকে 2 টো ডাঙৰ হ'ব বুজি পালা মানে চোৱা 1 টো চোৱা দশমিকৰ যিমান সংখ্যাই নাথাকক কি সদায় 1 তকে কি হয় সৰু হয় বুজি পালা সদায় 1 টোৱে মানে ডাঙৰ হয় এটো বস্তু মনত ৰাখি লবা মানে দশমিকৰ সংখ্যাবিলাক কি হয় একতকে সদায় সৰু হয় ঠিক আছে এটা হেতু চাই পেলাই আমি ইয়াতে গম পালো যে 0.22 কি হয় ইয়াতে ডাঙৰ হয় নেক্সট 2 নম্বৰটো চাই লোৱা 3.03 আৰু 3.30 হল তে ইয়াতে চোৱা 03 আমি আগৰ কিটা বাদ দিছো দশমিকৰ আগৰ কিটা দশমিকৰ পিছৰ কিটা চাও 03 আৰু 30 তাৰ পিছত ডাঙৰ কোনটো হ'ব 32 হল গতিকে আমাৰ ডাঙৰ কোনটো হ'ব এটো ঠিক আছে নেক্সট 5 আৰু 0.5 হল ইয়াৰ পিছত ডাঙৰ কোনটো হ'ব 5 টো ডাঙৰ হ'ব আমি শিকি আইছো যে সংখ্যাবিলাক কি হয় সদায় দশমিকৰ সংখ্যাতকে ডাঙৰ হয় নেক্সট 0.4 আৰু 0.44 আৰু ইয়াতে ডাঙৰ কোনটো হ'ব 0.44 ঠিক আছে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 6 ইয়াতে দিছে ইন এন এনুৱেল স্পৰ্টছ কম্পিটিশন ইন বয়জ লং জাম্প rock team jump 3.3 meter and pranjal jump 333 মানে 333 cm হল who jump more and how much ঠিক আছে এটা চোৱা এটা কি কৈছে খেল ধেমালিত মানে লৰাৰ লং জাম্প কম্পিটিশন পাতিছে ঠিক আছে তাতে তোমাৰ ৰক টিমে জাম্প মাৰিছে 3.3 মিটাৰ আৰু পাঞ্জলে মাৰিছে 333 সেন্টিমিটাৰ সোয়া একক কিটা মন কৰিবা এটা দিছে মিটাৰ এটা দিছে সেন্টিমিটাৰ ঠিক আছে এটা ইয়াৰ পৰা কোনে বেছিকে মানে জপিয়ালে উলিয়াব দিছে আৰু কিমান বেছিকে জপিয়ালে উলিয়াব দিছে ঠিক আছে ফাৰ্স্ট অফ অল আমি কি কৰিম কোনটো ডাঙৰ কোনটো সৰু চাই লম ঠিক আছে এতিয়া সোয়া আমি ৰক টিমে কিমান জপিয়াছে আৰু প্ৰাঞ্জলে কিমান জপিয়াছে লিখি লৈছো ঠিক আছে এটা সোয়া এই সেন্টিমিটাৰ যেটো আছে মানে ৰক টিমে জাম্প কৰাটো 333 সেন্টিমিটাৰটো আমি কি কৰো মিটাৰলে লৈ যাও ঠিক আছে তেতিয়া কৰিব ইজি হ'ব সোয়া আমি লিখিম যে 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ হল এটাকে 333 মিটাৰত এটা আমি একেবাৰতে পাতিছো আৰু আগতে আমি কি কৰিছিলো 1 টো আগতে কৰি লৈছিলো হয়নে এতিয়া আমি ডাইৰেক্ট কৰিছো যেটো বুজি পাইছা হয়নে এটা সোয়া কিমান পালা 333 ডিভাইডেড বাই 100 0 দুটা আছে গটিকে দুটাৰ আগত দশমিক হ'ব মানে 3.33 হল এটো হৈ গল প্ৰাঞ্জল আৰু ৰক টিমৰ আছিল কিমান 3.3 গটিকে ইয়াৰ পৰা ডাঙৰ কোনটো হ'ব এটো ডাঙৰ হ'ব প্ৰাঞ্জলটো ডাঙৰ হ'ব মানে 0.33 আৰু 0.3 তাতে ডাঙৰ কোনটো এটো হল গটিকে আমি লিখিম যে এটাকে প্ৰাঞ্জল জাম্প মোৰ Yes, কোনে বেছি how much বুলি কৈছে দিছে who jump more and by how much ঠিক আছে কোনে বেছি জাম্প কৰে হৰিছে গতিকে আমি কি কৰিম মাইনাস কৰি দিম দেছৱা
প্ৰাঞ্জল ইজ ইকুৱেল কি হ'ব 3.33 মিটাৰ হ'ল আৰু ৰক্তিম ইমান 3.3 মিটাৰ হ'ল এটা মাইনাস কৰা 3 টো নামি আহিলে 0 0 দেখিছা এতেকে 0.03 মিটাৰ মোৰ বুজি পালানে মানে 0.03 মিটাৰ প্ৰাঞ্জলে বেছিকে দৌৰিলে ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি অনুশীলনী 2.4 টো ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং